নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ দত্ত। মই শিমলগুৰি নগৰৰ এজন বাসিন্দা। বিশেষকৈ আপোনালোকে গম পাইছেই, গোটেই সমগ্ৰ ভাৰতৰ লগত সমগ্ৰ বিশ্বতে পেহেলগামৰ যি ধৰণে পাকিস্তানৰ সমৰ্থনত মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে যি ধৰণে বৰ্বৰ হত্যা কৰিলে, তাক আমি তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু সমগ্ৰ বিশ্ব জনাইছে। তাতকৈ দুৰ্ভাগ্যজনক কথা, যি সময়ত আমি সকলো ভাৰত বিশ্ব আমি এক হৈছোঁ, সেই সময়তে ধিঙৰ আমিনুল ইছলাম বিধায়ক তেওঁ কৈছে যে যিখিনি হত্যা হৈছে সেইখিনি পাকিস্তানৰ পৰা হোৱা নাই, সেইখিনি ভাৰত চৰকাৰে কৰিছে। এনেধৰণৰ মন্তব্যক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে আমিনুল ইছলামক কৰায়ত্ব কৰি এৰেষ্ট কৰিব লাগে। লগতে তেওঁ কৈছে যে ধৰ্ম চাই হত্যা কৰা নাই। যিসকল তাত আছিল তেওঁ কেনেকে গম পালে যে তেওঁ ধৰ্ম চাই হত্যা কৰা বুলি আমাৰ সন্দেহ হৈছে। সেই আমিনুল ইছলামৰ লগত পাকিস্তানৰ এটা কানেকশ্যন আছে। সেইকাৰণে অসম চৰকাৰক দাবী জনাইছোঁ, আমিনুল ইছলামক সোনকালে কৰায়ত্ব কৰি NI ইনভেষ্টিগেশ্যন আনি তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ বিগত সময়তো যেতিয়াই ভাৰত মাতৃৰ ওপৰত যেতিয়াই ভাৰতৰ ওপৰত আক্ৰমণ হয়, সেই সময়ত আমি দেখা পাইছোঁ আমিনুল ইছলামে কিন্তু সদায় বিৰোধী ৰাষ্ট্ৰৰ সমৰ্থনত কথা পাতে, সদায় পাকিস্তানৰ হৈ ওকালতি কৰে। এনেধৰণৰ ব্যক্তিক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি তেওঁক তদন্ত আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ ফালৰ পৰা কি ব্যৱস্থা কৰিব আছে? মই এতিয়া শিমলগুৰি থানাত এজাহাৰ এখন দিছোঁ। যিহেতু আমি ভাৰতীয় নাগৰিক, কাৰ বিৰুদ্ধে দিছে? আমিনুল ইছলামৰ বিৰুদ্ধে দিছোঁ। ইতিমধ্যে শিমলগুৰি থানাত আমি এজাহাৰ এখন দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সৌৰভ দত্ত। মই শিমলগুৰি নগৰৰ এজন বাসিন্দা। বিশেষকৈ আপোনালোকে গম পাইছেই, গোটেই সমগ্ৰ ভাৰতৰ লগত সমগ্ৰ বিশ্বতে পেহেলগামৰ যি ধৰণে পাকিস্তানৰ সমৰ্থনত মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনে যি ধৰণে বৰ্বৰ হত্যা কৰিলে, তাক আমি তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু সমগ্ৰ বিশ্ব জনাইছে। তাতকৈ দুৰ্ভাগ্যজনক কথা, যি সময়ত আমি সকলো ভাৰত বিশ্ব আমি এক হৈছোঁ, সেই সময়তে ধিঙৰ আমিনুল ইছলাম বিধায়ক তেওঁ কৈছে যে যিখিনি হত্যা হৈছে সেইখিনি পাকিস্তানৰ পৰা হোৱা নাই, সেইখিনি ভাৰত চৰকাৰে কৰিছে। এনেধৰণৰ মন্তব্যক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে আমিনুল ইছলামক কৰায়ত্ব কৰি এৰেষ্ট কৰিব লাগে। লগতে তেওঁ কৈছে যে ধৰ্ম চাই হত্যা কৰা নাই। যিসকল তাত আছিল তেওঁ কেনেকে গম পালে যে তেওঁ ধৰ্ম চাই হত্যা কৰা বুলি আমাৰ সন্দেহ হৈছে। সেই আমিনুল ইছলামৰ লগত পাকিস্তানৰ এটা কানেকশ্যন আছে। সেইকাৰণে অসম চৰকাৰক দাবী জনাইছোঁ, আমিনুল ইছলামক সোনকালে কৰায়ত্ব কৰি NI ইনভেষ্টিগেশ্যন আনি তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ বিগত সময়তো যেতিয়াই ভাৰত মাতৃৰ ওপৰত যেতিয়াই ভাৰতৰ ওপৰত আক্ৰমণ হয়, সেই সময়ত আমি দেখা পাইছোঁ আমিনুল ইছলামে কিন্তু সদায় বিৰোধী ৰাষ্ট্ৰৰ সমৰ্থনত কথা পাতে, সদায় পাকিস্তানৰ হৈ ওকালতি কৰে। এনেধৰণৰ ব্যক্তিক অতি শীঘ্ৰে অসম চৰকাৰে গ্ৰেপ্তাৰ কৰি তেওঁক তদন্ত আওতালৈ আনিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আপোনাৰ ফালৰ পৰা কি ব্যৱস্থা কৰিব আছে? মই এতিয়া শিমলগুৰি থানাত এজাহাৰ এখন দিছোঁ। যিহেতু আমি ভাৰতীয় নাগৰিক, কাৰ বিৰুদ্ধে দিছে? আমিনুল ইছলামৰ বিৰুদ্ধে দিছোঁ। ইতিমধ্যে শিমলগুৰি থানাত আমি এজাহাৰ এখন দিছোঁ।